ভিতৰত হঠাৎ সলনি হৈছে বতৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা সতৰ্কবাণী জাৰি কৰা হৈছে আপুনি ঘৰৰ ভিতৰতে থাকক বাহিৰলৈ নোলাব আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে কি কৰিব এই সময়ছোৱাত জনাইছো মুহূৰ্ত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো জাৰি কৰা হৈছে 6টা নিৰ্দেশনা প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা 29 এপ্ৰিল পৰ্যন্ত অসমত প্ৰচণ্ড বতাহ বৰষুণ সমগ্ৰ অসম অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকক 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 29 এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব ধুমুহাৰ তাণ্ডৱ লীলা বতৰ বেয়া হৈ পৰিব ধুমুহাৰ লগতে শিল বৰষুণৰো এলাৰ্ট জাৰি কৰা হৈছে আৰু এই মুহূৰ্ততো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ ধুমুহা আৰু বৰষুণ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলাৰ জনতাক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা 6টাকৈ নিৰ্দেশনা জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ সময়ত গছ বিৰিখৰ তলত নাথাকিব প্ৰথমটো নিৰ্দেশনা ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰাখক বিদ্যুৎ সংযোগ ঘৰৰ পৰা বিচ্ছিন্ন কৰি ৰাখক কিয়নো ভয়ংকৰ বতাহ ধুমুহা আছে ঘৰৰ বাহিৰৰ পৰা সোনকালে ভিতৰত সোমাওক বাহিৰত নাথাকিব নহলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব আপুনি মনত ৰাখক বিদ্যুতৰ তাঁৰ অথবা ইনভাৰ্টাৰ স্পৰ্শ নকৰিব বিদ্যুতৰ তাঁৰ অথবা ইনভাৰ্টাৰ স্পৰ্শ নকৰিব শ্বৰ্ট খাব পাৰে ঢাৰেকনিৰ সময়ত মোবাইল বন্ধ কৰি ৰাখক অতিকৈ প্ৰয়োজনীয় মনত ৰাখক মোবাইলটো আপোনাৰ সুইচ অফ কৰি ৰাখক অন্যথা হ'ব পাৰে ভয়ংকৰ বিপদ এইকেইটা নিয়ম আপুনি মানি চলক এইকেইটা নিৰ্দেশনা মানি চলক বতৰ যিহেতু অতিকৈ বেয়া হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ এই মুহূৰ্তত অতিকৈ বেয়া 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজুলী ঢেৰেকনিৰ শব্দ এই মুহূৰ্তত বিজুলী ঢেৰেকনি আহিছে আৰু আপুনি ঘৰৰ ভিতৰতে যদি আছে তেনেহ'লে বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত এই মুহূৰ্তত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ জনাইছোঁ 29 এপ্ৰিল পৰ্যন্ত অসমত প্ৰবল ধুমুহা বৰষুণ আহি অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই মুহূৰ্তত বতৰ ক'লা হৈ আহিছে এই মুহূৰ্তত বতৰ ক'লা হৈ আহিছে চাৰিওফালে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা চলিছে সমগ্ৰ অসম অৰুণাচলত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা আহিছে এই মুহূৰ্তত ধুমুহাৰ লগতে শিল বৰষুণ হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খবৰ আহি পৰিছে শিলা বৰষুণ এই মুহূৰ্তত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলাৰ জনতাক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে জিলাৰ জনতাক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা ধুমুহা বৰষুণৰ সময়ত গছৰ তলত নাথাকিব প্ৰথমটো নিৰ্দেশনা ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰাখক ঘৰৰ ভিতৰৰ বাহিৰৰ পৰা সোনকালে ভিতৰত সোমাওক ঘৰৰ ভিতৰতে থাকক জৰুৰী কাম যদি নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব বিদ্যুতৰ তাঁৰ অথবা ইনভাৰ্টাৰ স্পৰ্শ নকৰিব শ্বৰ্ট চাৰ্কিট হ'ব পাৰে ঢেৰেকনিৰ সময়ত মোবাইল বন্ধ কৰি ৰাখক অন্যথা ভয়ংকৰ বিপদ হ'ব পাৰে জনাই আছোঁ 29 এপ্ৰিল পৰ্যন্ত অসমত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিব আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছিল ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ভয়ংকৰ বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আৰু ঠায়ে ঠায়ে শিলাবৃষ্টি প্ৰবল শিলাবৃষ্টি আহিছে মুহূৰ্তত 29 এপ্ৰিল পৰ্যন্ত অসমত প্ৰচণ্ড ৰূপ ধাৰণ কৰিব বতৰে বহাগ মাহ চলি আছে বহাগ মাহতেই বতৰে কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে বহাগত বতৰে লৈছে ভয়ংকৰ ৰূপ এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহাগৰ মঞ্চ অনুষ্ঠানসমূহ চলি আছে বহাগ বিহুৰ আনন্দ চলি আছে সমগ্ৰ ৰাজ্যজুৰি এতিয়া বহাগৰ আনন্দ মাৰ নৌ যাওঁতে দেখিবলৈ পোৱা গৈছে বতৰে প্ৰচণ্ড ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে আৰু বতৰৰ কাল ৰূপ জনাইছে প্ৰতি ঘণ্টাত এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে এই মুহূৰ্তত আৰু এই সময়ছোৱাত আপুনি সতৰ্ক হৈ থাকক সজাগ হৈ থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আৰু
কেইটামান জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। কি জৰুৰী নিৰ্দেশনা পুনৰবাৰ জনাই আছো, আপুনি এইকেইটা জৰুৰী নিৰ্দেশনা মানি চলক, অন্যথা আপুনি বিপদত পৰিব, ভয়ংকৰ বিপদত পৰিব পাৰে। আপুনি ধুমুহা বৰষুণৰ সময়ত আপুনি গছৰ তলত নাথাকিব, বিদ্যুৎ সংযোগ ঘৰৰ পৰা বিচ্ছিন্ন কৰক, যিটো মেইন মিটাৰ আছে মেইন মিটাৰৰ চুইচ আপুনি অফ কৰি ৰাখক, বিদ্যুতৰ তার অথবা ইনভাৰ্টাৰ স্পৰ্শ নকৰিব, বিদ্যুৎ শ্বৰ্ট চাৰ্কিট পৰ্যন্ত হ'ব পাৰে। ডাইৰেক্টনিৰ সময়ত আপোনাৰ যিটো মোবাইলটো চুইচ অফ কৰি ৰাখক, অন্যথা ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। আপুনি জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা এই মুহূৰ্তত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে, আমি দৃশ্যাংশ দেখুৱাইছোঁ। 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা, দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা। আপুনি মনত ৰাখক, আপুনি গছৰ তলত নাথাকিব, শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা যিহেতু আছে। আপুনি ঘৰৰ মেইন চুইচটো অফ কৰি ৰাখক, ঘৰৰ কাৰেণ্টৰ মিটাৰৰ চুইচ অফ কৰি ৰাখক, মোবাইল অফ কৰি ৰাখক। আপুনি এইকেইটা নীতি নিয়ম মানি চলক আৰু সোনকালে ঘৰৰ ভিতৰত সোমাওক। 29 এপ্ৰিল পৰ্যন্ত আৰু ভয়ংকৰ ৰূপ ল'ব পাৰে, বতৰ বিজ্ঞানৰ ফালৰ পৰা জনোৱা হৈছে। বতৰে অধিক ভয়ংকৰ ধাৰণ কৰিব। সমগ্ৰ ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা, বতাহ, বৰষুণৰ তাণ্ডৱ পেলাই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অতিকৈ বেয়া হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ, দৃশ্যাংশ দেখুৱাইছোঁ দৰ্শকসকলক। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে, যিকোনো মুহূৰ্তত আৰু অধিক ভয়ংকৰ হ'ব পাৰে আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকক, বাহিৰলৈ নোলাব। আপুনি বিলাসী বাহনখন লৈ বাহিৰলৈ নোলাব বিহুৰ সময়ত, বিহুৰ বতৰত যদি আপুনি ক'ৰবালৈ যাম বুলি ভাবিছে, আপুনি বিলাসী বাহনখন লৈ যদি ক'ৰবালৈ যাম বুলি ভাবিছে, আপুনি ভুলতো ওলাই নাহিব, নহয় ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। আপুনি ঘৰৰ ভিতৰতে থাকক, সতৰ্কতা অৱলম্বন কৰি থাকক, কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে। 60 কিলোমিটাৰ বেগত এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিছে প্ৰচণ্ড বতাহ, বৰষুণ, ধুমুহা, শিলাবৃষ্টি। সেইবাবে আপুনি সতৰ্ক হৈ থাকক। সতৰ্ক বাণী জাৰি কৰা হৈছে, দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা, আৰু সেই নিৰ্দেশনাসমূহ আপুনি মানি চলিব লাগিব, নহ'লে বিপদত পৰিব। সমগ্ৰ অসম আৰু অৰুণাচলত জাৰি কৰা হৈছে এলাৰ্ট, আৰু আপুনি ভালে থাকক। ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। গুৱাহাটীৰ পানীখাইটিত এই মুহূৰ্তত বতৰ অতিকৈ বেয়া, কৈলাশ হালৈ লিখিছে। গুৱাহাটীৰ পানীখাইটিত বতৰ বেয়া, বৰষুণ আহিছে, বতাহ ধুমুহা আহিছে। পশ্চিম তেজপুৰ ধুমুহা বৰষুণ হ'ব বুলি লিখিছে মুনিন্দ মুছাহাৰী। মহিবুৰ গামে লিখিছে মাজুলীত হৈ গৈছে। ৰাজেশ শৰ্মাই লিখিছে কাকলিবাৰী। আৰু শিৱসাগৰত জিলাত বতৰ অতিকৈ বেয়া লিখিছে, শিৱসাগৰত বতৰ বেয়া লিখিছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আমি জনাই আছোঁ বিভিন্ন স্থানত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। কমেণ্টৰ জৰিয়তে তেওঁলোকে উল্লেখ কৰিছে ক'ৰ পৰা চাই আছে, আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। খানাপাৰাত বৰষুণ দি আছে, টংকেশ্বৰ দাসে লিখিছে গুৱাহাটীৰ খানাপাৰাত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ। জনাই আছোঁ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ, বৰষুণৰ ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশতো, উত্তৰ পূৰ্বাঞ্চলতো কেইবাখনো ৰাজ্যতো জনোৱা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ছটাকৈ নিৰ্দেশনা। এই নিৰ্দেশনাসমূহ আপুনি মানি চলিব লাগিব। প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে, কিমান ভয়ংকৰ হৈ পৰিছে বতৰে। দেখুৱাইছোঁ প্ৰচণ্ড বতাহ, বৰষুণ, ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। গোলাঘাটত বতৰ অতিকৈ বেয়া হৈ পৰিছে। পাপ্পু অসমে লিখিছে গোলাঘাটত বতৰ বেয়া, গোলাঘাটত বতৰ বেয়া। শিৱসাগৰত বতৰ বেয়া, শিৱসাগৰত বতৰ বেয়া লিখিছে মুজাম্মিল ৰাজু। কাকতলীত বতৰ ডাৱৰীয়া, যোৰহাটত ডাৱৰীয়া। জয় বৰুৱা, যোৰহাটত বতৰ বেয়া। আব্দুল মজিজ, আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা, আপুনি সুৰক্ষিত হৈ থাকক, আপুনি সতৰ্ক হৈ থাকক, ঘৰৰ ভিতৰতে থাকক, ভুলতো বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। গোলাঘাটত বতৰ বেয়া কৰিছে লিখিছে পাপ্পু অসমে। বালিপাৰা ফালে বতৰ ভাল নহয়, প্ৰশান্ত দাস। যোৰহাটত বতৰ ক'লা হৈ পৰিছে এই মুহূৰ্তত। বিলাসীপাৰাত বৰষুণ হৈ আছে, মনচুৰ আলীয়ে লিখিছে বিলাসীপাৰাত প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। গহপুৰত বতৰ বেয়া বুলি লিখিছে এজনে।
গহপুৰত বতৰ বেয়া আৰু কালিৰ নিশা প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা বুলি চলিছে এতিয়াও বতৰ বেয়া বুলি লিখিছে গহপুৰত বিলাসীপুৰত বৰষুণ হৈ আছে এই মুহূৰ্তত লিখিছে যোৰহাটত বতৰ বেয়া লিখিছে ধ্ৰুৱ শইকীয়াই ধীৰেনপাৰাত বতৰ বেয়া আৰু ক'ৰ পৰা আপুনি আপোনাৰ অঞ্চলৰ বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ গোলাঘাটত বতৰ বেয়া বিজু গগৈ আৰু আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব জনাই আছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে আপুনি ঘৰৰ ভিতৰতে থাকক বাহিৰলৈ নোলাব কিয়নো এই মুহূৰ্তত যদি আপুনি বাহিৰলৈ ওলায় তেনেহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি এইমতে আমি দৃষ্টান্ত দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালত ধাৰণ কৰিছে ঘূৰ্ণী বতাহ পৰ্যন্ত আহিছে প্ৰচণ্ড বেগত আহিছে ধুমুহা 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ আৰু ধুমুহা আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকক আৰু সাৱধানে থাকক বাহিৰলৈ নোলাব আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশ প্ৰদান কৰা হৈছে যদি আপুনি বতৰ বেয়া হৈ থাকে তেনেহ'লে আপুনি বাহিৰলৈ নোলাব প্ৰথমটো নিৰ্দেশনা পুনৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ দৰঙত বৰষুণ বহুত ৰৈজুল আলী দৰঙত বৰষুণ বিশ্বনাথত বতৰ বেয়া শামছুল ইছলামে লিখিছে যোৰহাটত টাউনত বতৰ বেয়া আব্দুল মজিদে লিখিছে লখিমপুৰত বতৰ বেয়া মুহূৰ্তত ফাজুৰ আলীয়ে লিখিছে ধুবুৰীত মেঘ কলা হৈ আছে বতৰ আজাদুল হকে লিখিছে আৰু আপোনাৰ অঞ্চলৰ বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব পুনৰবাৰ জনাই আছোঁ দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে আপোনাৰ মোবাইলটো ছুইচ অফ কৰি ৰাখক বতৰ যিহেতু বেয়া আৰু মেইন ঘৰৰ যি কাৰেণ্ট সংযোগ বিচ্ছিন্ন কৰক আপোনাৰ মিটাৰৰ ছুইচ অফ কৰি ৰাখক আৰু যদিহে আপুনি ধীৰেনপাৰাত বৰষুণ দি আছে এলেক্স ছফিকুলে লিখিছে দৰঙত বতৰ বহুত বেয়া জাকিৰ হুছেইনে লিখিছে আৰু জনিয়া বৰপেটাত বতৰ বেয়া গোৱালপাৰাত বতাহ বৰষুণ হৈ আছে এই মুহূৰ্তত গজেন বৰ্মনে লিখিছে গোৱালপাৰাত বতৰ অতিকৈ বেয়া ৰাতিপুৱাৰ পৰা বতাহ বৰষুণ ধুমুহা গোৱালপাৰাত বতৰ অতিকৈ বেয়া হৈ পৰিছে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বতৰ যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ এই মুহূৰ্তত অতিকৈ বেয়া হৈ পৰিছে ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু বিভিন্ন প্ৰান্তত এই মুহূৰ্তত শিল বৰষুণৰ লগতে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ঘূৰ্ণী বতাহ পৰ্যন্ত আহিছে বিজুলী ঢেৰেকণিৰ শব্দ শুনিব পোৱা গৈছে বজ্ৰপাত পৰাৰ পৰ্যন্ত আশংকা প্ৰকাশ কৰা হৈছে সতৰ্কতা অৱলম্বন কৰাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জনোৱা হৈছে চফাকৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে আপুনি মানি চলিব লাগিব 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ অতিকৈ বেয়া হৈ পৰিছে আপুনি সাৱধানে থাকক ঘৰৰ ভিতৰতে থাকক এই মুহূৰ্তত বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি জনাইছোঁ লখিমপুৰত বতৰ বেয়া লিখিছে মুছাফিৰ ইছলাম ধীৰেনপাৰাত বৰষুণ দি আছে এলেক্স নীলোৎপল ডেকাই লিখিছে যোৰহাটত বতৰ বেয়া আব্দুল মজিদ যোৰহাটৰ পৰা চাই আছে বতৰ বেয়া যোৰহাটৰ বৰখোলাত বতৰ বেয়া বিজু গগৈ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ জনাবলৈ নাপাহৰিব এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 29 এপ্ৰিল পৰ্যন্ত মনত ৰাখক 29 এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিয়ে থাকিব আৰু এই মুহূৰ্তত ৰাজ্যত 60 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আৰু সাৱধানে থাকক সতৰ্কতা অৱলম্বন কৰক কিয়নো আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে এই মুহূৰ্তত যদি সতৰ্কতা অৱলম্বন নকৰে ধীৰেনপাৰাত বৰষুণ এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ ধীৰেনপাৰাত দৰঙত বতৰ বেয়া বিহপুৰীয়াত বতৰ বেয়া ফয়জুৰ আলী কৰিমগঞ্জত বতৰ বেয়া ছায়েদ মামুন দুধনৈত বৰষুণ হৈ আছে বিপুল চুত ধীৰেনপাৰাত বৰষুণ এই মুহূৰ্তত গুৱাহাটীত বৰষুণ এই মুহূৰ্তত কমেণ্ট আহিছে আপুনি ক'ৰ পৰা চাই মঙলদৈত বতৰ বেয়া MD জাকিৰ হুছেইন মঙলদৈত বতৰ বেয়া হৈ পৰিছে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আৰু এটা কথা জনাই আছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিহেতু 29 এপ্ৰিল পৰ্যন্ত ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু এই সময়ছোৱাত আপুনি কিন্তু সাৱধান থাকিব লাগিব নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি যিহেতু ধাৰাবাহিকভাৱে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে কেৱল এইকেইদিনে নহয় দীৰ্ঘদিন ধৰি দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে বতৰ অতিকৈ বেয়া হৈ পৰিছে বিহুৰ সময়ৰ পৰা তাৰ পূৰ্বৰে পৰা বতৰ অতিকৈ বেয়া হৈ পৰিছে আৰু এই সময়ছোৱাত যদি আপুনি সাৱধানে নাথাকি কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত
প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰিছে, মানুহৰ বাসগৃহ তছনছ কৰি পেলাইছে, বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে, ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে এই সময়ছোৱাত। আৰু সেইবাবে আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা যিহেতু জাৰি কৰা হৈছে, আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। আৰু এটা কথা জনোৱা হৈছে, দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা 6টাকৈ যি নিৰ্দেশনা জাৰি কৰা হৈছে, এই 6টা নিৰ্দেশনা আপুনি মানি চলক। প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাত গছৰ তলত নাথাকিব, কাৰেণ্ট বিদ্যুৎ সংযোগ আপুনি বিচ্ছিন্ন কৰি ৰাখক, মোবাইল অফ কৰি ৰাখক আৰু সাৱধানে থাকক। এইকেইটা জনাই সাৱধানে থাকক। হোজাইত 60 কিলোমিটাৰ স্পীডত আহিছে বৰষুণ। হোজাইত এই মুহূৰ্তত জনাইছোঁ, হোজাইত 60 কিলোমিটাৰ বৰষুণ আহিছে, 60 কিলোমিটাৰ বেগত আহিছে বৰষুণ। ৰঙিয়াত ডাঙৰ বৰষুণ এই মুহূৰ্তত, ৰঙিয়াত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ কথা উল্লেখ কৰিছে নিতু দাসে লিখিছে। নগাঁৱত বহুত বেয়া বতৰ, প্ৰাঞ্জল শইকীয়া। গোলাঘাটত বতৰ ডাৱৰীয়া এই মুহূৰ্তত পাৰ্থ হৈ লিখিছে। জনাইছোঁ ক'ত ক'ত বতৰ বেয়া জনাইছোঁ। মৰিগাঁৱত, কয়াকুছিত বতৰ বেয়া, জিয়াৰুল হকে লিখিছে। শিৱসাগৰত বতৰ বেয়া ডাৱৰীয়া, শিৱসাগৰত বতৰ দিশে বেয়া, ৰাজীৱ তাতিয়া লিখিছে। নগাঁৱত বহুত বতৰ বেয়া, প্ৰাঞ্জল শইকীয়া। হোজাইত বতৰ ডাৱৰীয়া, শ্বহীদ আহমেদ। গুৱাহাটীত বতৰ বেয়া, শিল্পাচাৰী দৈমাৰী। বৰপেটাত বহুত বেয়া, বাহৰুল ইছলাম। মঙলদৈত বতৰ বেয়া, দুধনৈত বৰষুণ। হিঙত বতৰ বহুত বেয়া, নিজাৰুল ভূঞা। বৰপেটাত বহুত বেয়া, বাহৰুল ইছলাম। লাংকটা বুঢ়িয়াত বতৰ বেয়া, গোৱালপাৰাত বতৰ বেয়া, আমিনুল হকে লিখিছে। আপুনি জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। আমি কমেণ্টৰ জৰিয়তে আপোনালোকক শুনালোঁ, কিন্তু বতৰ এই মুহূৰ্তত অতিকৈ বেয়া হৈ পৰিছে, কিয়নো 29 এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আৰু সেইবাবে আপুনি সাৱধানে থাকিব লাগিব এই সময়ছোৱাত, নহ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কেনেকুৱা তাৰ দৃষ্টান্ত আমি দেখুৱাই আছোঁ। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, অনুমান কৰক কিমান ভয়াৱহ হ'ব পাৰে। আৰু তাৰ পৰা বাচি থাকিবৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিবই, নহ'লে আপুনি কিন্তু ভয়ংকৰ বিপদত পৰিব পাৰে। ৰঙিয়াত এই মুহূৰ্তত বহুত ডাঙৰ বৰষুণ, নিতু দাসে লিখিছে। ৰঙিয়াত বহুত বৰষুণ, গুৱাহাটীত বৰষুণ, এলেক্স টফিকুলে লিখিছে। ৰঙিয়াত বৰষুণ, নিতু দাসে লিখিছে। তিতাবৰত বতৰ বেয়া, দীপজ্যোতি বুঢ়াগোহাঁয়ে লিখিছে। বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে তিতাবৰত। জাগিৰোডত বৰষুণ, জ্ঞান সিং দৈমাৰী লিখিছে। জাগিৰোডত বৰষুণ এই মুহূৰ্তত। নগাঁৱত বতৰ বেয়া, মৰিগাঁৱৰ ফালে বতৰ বেয়া বুলি লিখিছে। আপুনি জনাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে, আৰু সেইবাবে আপুনি সাৱধানে থাকিব লাগিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আৰু এই সময়ছোৱাত আপুনি ঘৰৰ ভিতৰতে থাকক, বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। 29 এপ্ৰিল পৰ্যন্ত অসমৰ লগতে অৰুণাচল প্ৰদেশতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আৰু সময়ছোৱাত আপুনি 6টাকৈ নিৰ্দেশনা মানি চলিব লাগিব। 6টাকৈ নিৰ্দেশনা যদি মানি চলে আপোনাৰ বাবে ভাল। কি কি নিৰ্দেশনা মানি চলিব এই মুহূৰ্তত জনাইছোঁ। মানকাছৰ বতৰ বেয়া এই মুহূৰ্তত কমেন আহি পৰিছে। দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা। ধুমুহা বৰষুণৰ ওচৰত, ধুমুহা বৰষুণ অহাৰ সময়ত আপুনি গছৰ তলত নাথাকিব। ঘৰৰ বিদ্যুৎ সংযোগ আপুনি বিচ্ছিন্ন কৰি ৰাখক। ঘৰৰ বাহিৰৰ পৰা সোনকালে ভিতৰত সোমাওক। বিদ্যুতৰ তাঁৰ, ইনভাৰ্টাৰ স্পৰ্শ নকৰিব, শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। ৰেকৰ্ডিং সময়ত মোবাইল বন্ধ কৰি ৰাখক, অন্যথা কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ কথা উল্লেখ কৰিছে। এই মুহূৰ্তত খবৰ লাভ কৰিছোঁ। বাক্সাত বতৰ ডাৱৰীয়া, গুণেশ্বৰ নাথ। মানকাছৰত বতৰ বেয়া, চাৰিফ হাজৰিকা। বাঘমাৰাত বতৰ বেয়া, জাগিৰোডত বৰষুণ। দৈমাৰীয়ে লিখিছে জাগিৰোডত বৰষুণ। জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। আপুনি সাৱধানে থাকিব লাগিব এই সময়ছোৱাত। জনাইছোঁ 29 এপ্ৰিল পৰ্যন্ত বতৰ অতিকৈ বেয়া হৈ পৰিব। অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 50ৰ পৰা 60 কিলোমিটাৰ বেগত এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা আৰু শিলাবৃষ্টি হোৱাৰ খবৰ লাভ কৰিছোঁ। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টি আহিছে, প্ৰচণ্ড শিলাবৃষ্টিৰ খবৰ আমি লাভ কৰিছোঁ। সেয়ে আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো এই মুহূৰ্তত যদি আপুনি বাহিৰলৈ ওলায় কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। ভুলতো নোলাব বাহিৰলৈ, ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে। 29 এপ্ৰিল পৰ্যন্ত অসমত হ'ব প্ৰবল ধুমুহা বৰষুণ। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে। আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে কাল ৰূপ ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে। 50ৰ পৰা 60 কিলোমিটাৰ বেগত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বতাহ বৰষুণ ধুমুহা। আপুনি ভুলতো বাহিৰলৈ নোলাব, নহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে। দমকাত বাৰিছ বুলি লিখিছে আলী আহমেদ। লখিমপুৰত বতৰ বেয়া, শফিকুল ইছলাম। গুৱাহাটী ধীৰেনপাৰাত বতৰ বেয়া, গোৱালপাৰাত বতৰ বেয়া, নেৰানেপেৰা বৰষুণ।
আজিজুৰ ৰহমানে লিখিছে, জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খবৰ আমি দিছোঁ, বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বিষয়ে বেয়া হৈ পৰিছে, তাৰ খবৰ আমি কমেণ্ট যোগে উল্লেখ কৰিছোঁ, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ আমি দৃষ্টান্ত দেখুৱাইছোঁ বতৰ কেনেকুৱা ৰূপ ধাৰণ কৰিছে। অনুমান কৰক আপোনাৰ অঞ্চলতো যদি বতৰ বেয়া, আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে, আপুনি সাৱধানে থাকিব লাগিব, তেতিয়া আপুনি ৰক্ষা পৰিব বিপদৰ পৰা। নহ'লে কিন্তু সাৱধান যদি হৈ নাথাকে, আপুনি যদি এলাৰ্ট হৈ নাথাকে তেনেহ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। আপুনি সমগ্ৰ অসমৰ লগতে অৰুণাচল প্ৰদেশতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, আৰু সেইবাবে আপুনি সাৱধানে থাকিব লাগিব। গোলাঘাটত বতৰ বহুত বেয়া, গীত মৌচুমে লিখিছে, গোলাঘাটত বতৰ বেয়া, লখিমপুৰত বতৰ বেয়া খবৰ লাভ কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে, আৰু সেইবাবে আপুনি সাৱধানে থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে, আৰু সময়ছোৱাত আপুনি ছটাকৈ নিৰ্দেশনা মানি চলক। যি দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা যি ছটাকৈ নিৰ্দেশনা জাৰি কৰা হৈছে, ছটাকৈ নিৰ্দেশনা মানি চলিব লাগিব। অন্যথা কিন্তু আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে। যদি বতাহ বৰষুণ অহাৰ আগজাননী পাইছে, আপুনি ঘৰৰ ভিতৰতে থাকক আৰু বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ বিপদ আহিব আৰু বিপদৰ সন্মুখীন হ'ব পাৰে। আপুনি জনাইছোঁ অসমৰ লগতে অৰুণাচল প্ৰদেশলৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই মুহূৰ্তত 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা।